আগতে এই অংশতে আছিল মানে হেৰিখন আছিল ৰাজসভাখন বহিছিল আৰু সেইকাৰণে কাঠৰ খুঁটাবিলাক যে আমি দেখা পাইছিলোঁ আৰু সেই ৰাজসভাখনতে কবি এটা কথা ৰাজসভা বহাৰ লগে লগে গণ্যমান্য ব্যক্তি বহিব হয়নে নহয় আৰু ঠিক তেনেকৈ সেই ৰাজসভাখনতো গণ্যমান্য ব্যক্তি আছিল কিন্তু সাহিত্যৰ ফালৰ পৰা যদি চোৱা যায় ৰাজেশ্বৰ সিংহৰ দিনত কবি শেখৰ ভট্টাচাৰ্যই হৰিবংশ পদ নামৰ কাব্যখন মানে পাঠ কৰিছিল ঠিক তেনেকৈ সেই তেওঁলোক যে বহি আছে সেই দুটা দেখিছেনে সেই পিলাৰকেইটাৰ কথাও আহি পৰে বা সেই স্থানৰ কথাও আহি পৰে যেতিয়া যুদ্ধলৈ যাব একে ৰাতিৰ ভিতৰত এটা কবচ ৰাণীয়ে ৰজাক বৈ দিব লাগে সেই স্থানবিলাকো আহি পৰিছে তেতিয়াহ'লে আজি আমি এনেকুৱা সাজ পোছাক পিন্ধিছোঁ হয় নে নহয় তেওঁলোকে তেনেকুৱা পিন্ধিছে আমাৰ পূৰ্বপুৰুষসকলে এই মানে যিখন সমাজ আছিল ছ'চাইটি আছিল সেই ছ'চাইটিখন মানে কেনেকুৱা কালাৰফুল আছিল কেনেকুৱা সাজ পোছাক পিন্ধিছিল আৰু যিটো আমি পৰম্পৰা হিচাপে আজিও পিন্ধো হয়নে নহয় যুদ্ধলৈ যাওঁতে কেনেকুৱা পিন্ধিছিল এই শ্লাইডটো চালে গম পাব এই যিটো মানে চুৰিয়াৰ পিন্ধন শৈলী টাঙনিখন ব্যৱহাৰ কৰিছে চেলেংখন বান্ধিছে চাপকণটো এনেকৈ টানি ৰাখিছে চাপকণটোৰ ওপৰৰ যিটো ফালে যিটো মানে কাটি থোৱাৰ যিটো প্ৰচেছ আছে এইটো দেখা পোৱা যায় আৰু ফ্ৰণ্ট চাইডৰ এখন কাপোৰ আহিছে যাক মানে আৰ্মুৰ বা বুকুৱালি বুলি কোৱা হয় সাধাৰণতে সেই আৰ্মুৰখন তেওঁলোকে সাধাৰণতে কাপোৰৰ লগত এনিমেল স্কিন লগায় আৰু এনিমেল স্কিনত তেওঁলোকে ভৰি উঠা হাতী দাঁত চেপেটাকৈ কাটি মানে এনে প্ৰটেক্টেড হিচাপে লগাই বান্ধি দিছিল সেই বস্তুবিলাক ইয়াত দেখা পোৱা যায়